শিৰোনামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পাপৰি আৰু আমি আজি জনাও আপোনালোকক যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসলতে এইকেইটা দিনত কিমান বাক্যবান এৰিলে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া আৰম্ভ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাক্যবান নিৰ্বাচনী প্ৰচাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই কি কৈছে কংগ্ৰেছ এজিপি এআইডিএফৰ পৰা আৰম্ভ কৰি পৰেশ বৰুৱালৈকে কাকোৱে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰি দিয়া নাই বদৰুদ্দিন আজমলক বাংলাদেশৰ প্ৰধানমন্ত্ৰী প্ৰস্তাৱ আগবঢ়োৱাৰ বিপৰীতে পৰেশ বৰুৱাক মূল ফুটি লৈ আহিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্ৰী হিমন্তই আৰু কি কৈছে উদ্ভট যিসমূহ মন্তব্য কৈছে সকলো আমি দেখুৱাম উদ্ভট মন্তব্যৰ জেপিসি ৰুখটো পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ডেম কেয়াৰ তেওঁৰ কথা হৈছে প্ৰচাৰ এনেকৈ চলাব প্ৰচাৰ এনেকৈ চলাই যাব আৰু প্ৰতিখন নিৰ্বাচনী সভাত প্ৰচাৰৰ সভাত দেখিবলৈ পোৱা গৈছে অদ্ভুত ধৰণৰ কিছু মন্তব্য কৰিছে যিসমূহ মন্তব্যৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ এজিপিক লৈ তেওঁ যে যি ধৰণে তুলা ধুনা দিয়াৰ দৰে কিছু বাক্যবান এৰিছে সেয়াও আমি জনাই যাম আৰু আমি প্ৰথমতে আপোনালোকক দেখুৱাম যে আসলতে কি কৈছে এনে ধৰণৰ মন্তব্য যিসমূহ মন্তব্য ইমান দিনে বাজি গৈছে টিভিত আমি চলাই গৈছো কিন্তু আজি আমি পুনৰ সেইসমূহ মন্তব্য লৈ আহিছো আৰু ইয়াৰ ওপৰত আমি আলোচনা আগবঢ়াম আমাৰ সৈতে উপস্থিত আছে আমি অতিথিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম কিন্তু তাৰ পূৰ্বে আমি হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আমি আগবঢ়াবলৈ লৈছো বিশেষকৈ তৰুণ গগৈক লৈ তেওঁ কালিৰ দিনটোত কি কৈছে সেয়া আগবঢ়াম যদি আৰু 5 বছৰ যদি অসমত মুখ্যমন্ত্ৰী হৈ থাকিলেতেন কংগ্ৰেছৰ চিনটো হাতৰ জায়গাত ধুতি আৰু লুঙি হৈ গ'লহেতেন আৰু কংগ্ৰেছৰ চিনটো হাতৰ জায়গাত ধুতি আৰু লুঙি হৈ গ'লহেতেন অৰ্থাৎ এনে ধৰণৰ কিছু মন্তব্য দিছে লগতে তাৰ উপৰি বিভিন্ন ধৰণৰ মন্তব্য দিছে যিসমূহ মন্তব্য ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অগপক লৈ দিছে পৰেশ বৰুৱাক লৈ কি দিছিল পুনৰ এবাৰ আপোনালোকক দেখুৱাম মই কৈছো যে মই গ্যাৰান্টি লৈছো যে সিটিজেনশিপ বিল উইল বি ড্ৰপ ইফ পৰেশ বৰুৱা কাম বেকস আৰু ইয়াৰ পাছত ৰুখত পৰিল হিমন্ত বিশ্ব শৰ্মা কিন্তু হিমন্ত বিশ্ব শৰ্মা ডেম কেয়াৰ তেওঁৰ কথা হৈছে প্ৰচাৰ তেওঁ চলাই যাব এনেকৈ চলাই যাব এনে ধৰণৰ কথাই তেওঁ কৈ যাব এই সমূহৰ ওপৰতে আমি আজি আলোচনা আগবঢ়াম আমাৰ সৈতে আছে বিজু আহমেদ আমি পৰিচয় কৰাই দিবলৈ ওলাইছো এপিচিচিৰ সাধাৰণ সম্পাদক দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে আছে ক্ষমা কৰিব দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে আছে আৰু দুলু আহমেদ ডাঙৰীয়াৰ পৰা আমি কিছু কথা এই সন্দৰ্ভত আলোচনা কৰিম জানিব বিচাৰিম বিশেষকৈ আজি আমাৰ প্ৰসংগই হৈছে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ নামত কি ধৰণৰ কথা কয় ইয়াৰ পূৰ্বতেও কৈছিল এইবেলিও কৈছে সেই সময় স্বাগতম জনাইছো অনুষ্ঠানলৈ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় নিৰ্বাচনৰ আগমুহূৰ্তত কিছুমান এনেকুৱা সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লয় মই আজি কেইদিনমানৰ পৰা টিভিত যেতিয়া ৰাতি মই টিভি চাওঁ কাৰণ ময়ো প্ৰচাৰত খুব ব্যস্ত হৈ আছো মোৰ নিজা সমষ্টি হাজোত তাত মই দেখিবলৈ পালো প্ৰথম মোক কালি মই এখন মিটিং আমাৰ হাজোত শেষ হোৱাৰ পিছত মোক তাৰে সংবাদ মাধ্যমে ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে বোলে অসম কংগ্ৰেছ দলৰ কেইদিনমানৰ পিছত চিম্বলটো লুঙি টুপি ধুতি হ'ব গতিকে মোক ক'লে আপোনাৰ মন্তব্য কি মই ক'লো চাওক এই হিমন্ত বিশ্ব শৰ্মা শিলাদিত্য জয়ন্ত মল্ল বৰুৱা এখেতসকল ইমানে আৰএছএছ ভক্ত হৈ গৈছে গতিকে এই ধৰণৰ কথা সস্তীয়া কথা তেখেতসকলৰ মানে কৈ থকাটো পৰম্পৰা বুলিয়ে অসমৰ ৰাইজে গণ্য কৰা হৈছে আৰু তেখেতসকল ইমান আৰএছএছ ভক্ত হৈ গৈছে কেইদিনৰ পাছত তেখেতসকলেই ক'ব যে আমাৰ তেখেতসকলৰ দলৰ যিটো পদুম ফুলৰ চিম্বল সিহঁতে ক'ব পদুম ফুল নালাগে এইটো আমাক যেনেকৈ ঠাট্টা কৰিছে যে ধুতি আৰু লুঙি হ'ব লাগে তেখেতসকলে নিজে ক'ব যে আমাক পদুম ফুলৰ ঠাইত আমাক সেই খাখী কালাৰৰ হাফ পেণ্টটো আমাৰ দলীয় চিম্বল কৰি দিয়ক গতিকে এইবিলাক তেখেতসকলৰ এইবিলাক সস্তীয়া ৰাজনীতি যি সস্তীয়া কথা অসমৰ ৰাইজে আৰু বুজি উঠিছে এইবোৰ আপোনালোকে চাব অহা 12 তাৰিখে যিটো নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব এই ফলাফলত অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে এই নিৰ্বাচনৰ জৰিয়তে দুলু আহমেদ ডাঙৰীয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাৰে হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ মন্তব্য কৰে চালেবেৰে কোবা মন্তব্য বুলিয়ে কওক বা তেওঁ জানি বুজিয়ে কোৱা বুলিয়ে কওক বা তেওঁ হয়তো তেওঁ শীৰ্ষত থাকিবলৈ হওক বা এনে ধৰণৰ মন্তব্য তেওঁ কৰে প্ৰচাৰত তেওঁ নামে আৰু তাৰ পাছত এনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিন্তু কিছু যুগাত্মক দেখিবলৈ পোৱা যায় কিন্তু চাওক তেখেতৰ যিখন নাটক সেইটো আৰু অসমৰ ৰাইজে আৰু বুজিব বাকী নাই তেখেতে কি কৰে এই যোৱাকালি মই দেখিবলৈ পালো অগপক সমালোচনা কৰিছে অতুল বৰাক সমালোচনা কৰিছে ফণীভূষণক কৰিছে বা কেশৱ মহন্তক কৰিছে যাটা সমালোচনা কৰিছে সকলোৱে টিভিত দেখিছে গতিকে এইবিলাক তেখেতে কি কৰে সমালোচনা কৰাৰ আগমুহূৰ্তত এই অগপৰ যি তিনিগৰাকী মন্ত্ৰী হৈ আছে আমি বিচাৰো অগপ দলটো আঞ্চলিক দল এটা শক্তিশালী ৰূপত অসমত থাকক যে আঞ্চলিক দল এটাক আমিও সমৰ্থন কৰোঁ যে অসমৰ ৰাইজে অগপ দলটো 85ৰ পৰা যিখিনি তেখেতসকলৰ ত্যাগ গতিকে আমি বিচাৰো যে অসমত অগপ দলটো থাকক কিন্তু তেখেতসকলৰ এই যিটো ভিতৰুৱা বুজা পৰা মানে টিভিত কোৱাৰ আগমুহূৰ্তত সিহঁতৰ এটা ৰুমৰ ভিতৰত গোটেইখিনি এটা কথা আলোচনা হয়
আৰু হিমন্ত বিশ্ব শৰ্মাই অতুল বৰা ডাঙৰীয়াক কয় যে আপোনাৰ বিৰুদ্ধে মই আজি এইটো কম, অতুল বৰা ডাঙৰীয়াই কয় যে আপোনাৰ বিৰুদ্ধে মই এইটো কম। এইখন এখন সম্পূৰ্ণ নাটক, এইবিলাক চব নিৰ্বাচনৰ আগমুহূৰ্তত হয়। আৰু যোৱাকালি মই দেখিবলৈ পালোঁ বদৰুদ্দিন আজমলে বিজেপি আৰু অগপ দলক সমালোচনা কৰি আছে। এজিপি আৰু বিজেপিতকৈ এই বদৰুদ্দিন বোলা আজমল বোলা মানুহজন আৰু বেছি ভয়ানক, কাৰণ যোৱাবাৰ তেখেতে 16 নিৰ্বাচনত মই দেখিবলৈ পাইছোঁ আপাৰ আছামত কেণ্ডিডেট দিছে। আপাৰ আছামত কোনো তেখেতসকলৰ জনপ্ৰিয়তা নাই, কোনো গণভিত্তি নাই। তেওঁ কিহৰ বিনিময়ত কেণ্ডিডেটবিলাক দিছে, কিমান ভোটত আমাৰ কংগ্ৰেছ প্ৰাৰ্থীবিলাক হাৰিছে, সেইবিলাক অসমৰ ৰাইজে বুজি উঠিছে। গতিকে সাম্প্ৰদায়িক ৰাজনীতি আমি কংগ্ৰেছ দলে আগতেও কৰা নাই, ভৱিষ্যতৰো নকৰোঁ, বৰ্তমানো কৰা নাই। এই তিনিটা দল মিলি অসমৰ পৰিস্থিতিটো এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে, এইবিলাক চব অসমৰ ৰাইজে লক্ষ্য কৰি আছে। আৰু ইয়াৰ উত্তৰ মই একদম নিশ্চিতভাৱে কৈছোঁ, পৰৱৰ্তী যিবোৰ ইলেকশ্যন হ'ব, নিৰ্বাচন হ'ব, অসমৰ ৰাইজে দিবলৈ সাজু হৈ আছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে আমি আপোনাক জনাইছোৱে যে এবাৰ আচলতে হিমন্ত বিশ্ব শৰ্মাই কাকোৱে এৰা নাই, কংগ্ৰেছে হওক এজিপিয়ে হওক। আপুনি কৈছে যে এজিপিৰ লগত এখন হয়তো তেওঁলোকে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভিতৰুৱা বৈঠকত মিলিত হয়, তাৰপাছতে ইজনে সিজনক গালি পাৰিম বুলি কয় আৰু মঞ্চত গৈ ইজনে সিজনক গালি পাৰে। একেবাৰে সঁচা কথা এইটো। হয়, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে তোলা ধুনা দিছে, সেয়া ভিতৰুৱা এক বৈঠকতে দিছে নে সঁচাকৈ তেওঁ জানি বুজিয়ে দিছে নে, কি ক'ব সেই সন্দৰ্ভত? চাওক, অগপ দলটো মই আপোনাক অলপ আগে ক'লো যে অগপ দলটো আমাৰ বিৰোধী হিচাপে আমি বিজেপিক কোনোদিন গণ্যই কৰা নাছিলোঁ। যোৱাবাৰ তেখেতসকলে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা কৈ অসমৰ যিটো পৰিস্থিতি সৃষ্টি কৰিলে, আৰু বৰ্তমান তেখেতসকলৰ নিৰ্বাচনীৰ ইছ্যু কি লৈ যাব ৰাইজৰ ওচৰলৈ তেখেতসকলৰ দুলামী ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ পুনৰ আহিম আৰু বিশেষকৈ আমি এই সন্দৰ্ভত কথা পাতিম যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ 5 বছৰ যদি আৰু থাকিলেহেঁতেন তেতিয়াহ'লে লুঙি টুপিৰ এটা ৰাজনীতি হ'লহেঁতেন বা চিম্বল হ'লহেঁতেন, যিটো প্ৰসংগ ইতিমধ্যে কালি উত্থাপন কৰিছে। গতিকে আমি এই সন্দৰ্ভতো আপোনাৰ লগত পুনৰ এবাৰ আলোচনাত বহিম। কিন্তু আছে আমাৰ সৈতে শান্তনু পূজাৰী ডাঙৰীয়া আছে, গতিকে আমি তেখেতৰ সৈতে যোৰহাটৰ পৰা আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু আমি আচলতে আজিৰ দিনটো যিটো বিষয়বস্তু বাছি লৈছোঁ ডাঙৰীয়া, সেয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিসমূহ বাক্যবান এৰিছে, সেই বাক্যবানসমূহে আপোনালোকৰ দলটো কিমান মজবুতে কৰে নে ক্ষতিয়ে কৰে নে, আপোনালোকে কি ভাবে? প্ৰতিক্ৰিয়া জানিব বিচাৰিম আপোনাৰ পৰা। ক্ষতি কিয় কৰিব? ক্ষতি কৰাৰ কোনো প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি বাস্তৱ সত্য কথা, একেবাৰে বাস্তৱ সত্য। আৰু বাস্তৱ সত্যৰ ওপৰত আধাৰিত হৈ তেখেতে আজি কথা কৈছে, যিখিনি কথা কৈছে। কাৰণ আজি চাওক, আজি কংগ্ৰেছৰ কি ভেটি আছে? কংগ্ৰেছৰ হাতত কোনো ইছ্যুৱেই নাই। তিয়ক সমষ্টিত, আমাৰ জিলাৰ যোৰহাট জিলাৰ তিয়ক সমষ্টিত তেওঁলোকে এতিয়া বেনাৰ লগাইছে, পোষ্টাৰ লগাইছে, তৰুণ গগৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, পল্লৱী গগৈ ডাঙৰীয়ানীৰ ফটো থকা, যে অসমত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবলৈ হ'লে কংগ্ৰেছ দলক ভোট দিয়ক। এই ভোটৰ মুখত ৰাম নাম নহয়, কংগ্ৰেছ আজি জাতীয়তাবাদৰ কথা ক'ব, সেয়া কি আমি মানি ল'ম? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কয় যে তৰুণ গগৈ 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে লুঙি টুপি অসমৰ চিম্বল হ'ব, তেওঁলোকৰ ভোটৰ চিম্বল হ'ব, এইটো কি মানি নল'ম? অসমৰ আজি 16খন জিলাত যে আজি বাংলাদেশ আপোনালোকৰ দলীয় চিম্বলটো আৰএছএছৰ সেই খাখী হাফ পেণ্টটো কৰি লওক। শান্তনু বৰপূজাৰ ডাঙৰীয়া, আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ চিম্বল কি হ'ব আপুনি চিন্তা কৰাৰ দৰকাৰ নাই। আপোনালোক ইমান আৰএছএছ ভক্ত হৈ গৈছে, আপোনালোকে খাখী হাফ পেণ্টটো দলীয় চিম্বল কৰি লওক। বেছি এইবিলাক সস্তীয়া আল্টু ফাল্টু কথা কৈ লাভ নাই, অসমৰ ৰাইজে আপোনালোক লক্ষ্য কৰি আছে। আপোনালোকে চাওক, এই নাৰ্ছৰ আন্দোলনটো আজি নাৰ্ছৰ দৰমহাক লৈ যিটো আন্দোলন হৈছে 4 দিন হৈ গ'ল, আপোনালোকে সমাধান কৰিব পৰা নাই। মুখ্যমন্ত্ৰীৰ জিলাত দুগৰাকীকৈ মহিলাৰ মৃত্যু হৈছে, যোৰহাট জিলাত 4টাকৈ শিশুৰ মৃত্যু হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হেলিকপ্টাৰৰ প্ৰচাৰ অভিযান কৰি আছে। আপোনালোকে এতিয়ালৈ এই নাৰ্ছৰ দৰমহাক লৈ যিটো গণ্ডগোল লাগিছে, যোৱাকালি আপোনালোকে প্ৰতিশ্ৰুতি দিছে, কিন্তু লিখিত প্ৰতিশ্ৰুতি দিব পৰা নাই কাৰণে তেখেতসকলে আজি আন্দোলনটো অব্যাহত ৰাখিছে। আপোনালোকে বেছি কথা কৈ লাভ নাই, অসমৰ ৰাইজে আপোনালোক বুজি উঠিছে। আৰু আপোনালোকৰ বিজেপি দল ভাড়াতীয়া হিচাপে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বাহিৰৰ পৰা দলৰ পৰা গৈ চলাই আছে। বেছি কথা নক'ব আপোনালোকে। পানী খাবলৈ নাপালে আপুনি এতিয়া বেছি কথা কোনে খাব পালে কোনে নাপালে আপুনি 12 তাৰিখলৈ আমি কথা পাতিম, আমি পানী খাবলৈ নাপালে। এই শৰাই ঘাটৰ শেষ ৰং, এইবিলাক ডাইলগ বন্ধ কৰক। শৰাই ঘাটৰ শেষ ৰং ৰাইজে দেখি উঠিছে।
তিতাবৰ ৰাইজক তৰুণ গগৈয়ে ঠগিলে পানী খাবলৈ নাপালে চাকৰি দিয়াৰ নামত কেলেংকাৰী কৰিলে আপোনালোকে 5 বছৰত কি কৰিছে তাৰে উত্তৰটো আপোনালোকে 12 তাৰিখে পাব 12 তাৰিখলৈ ধৈৰ্য ধৰক কেলেংকাৰী নায়ক আপুনি মই ক'বলৈকে কৈ থাকিম তৰুণ গগৈয়ে কেলেংকাৰী কৰে আপোনালোকে আমিও চাম আমাৰ 12 তাৰিখটো অকল আপোনালোকৰ কাৰণে নহয় 12 তাৰিখ আমাৰ কাৰণে আহিব আপুনি ৰখক 12 তাৰিখ ডাঙৰীয়া মই দুয়োগৰাকীকে কৈছো কাৰণ দুইটা দলে আত্মবিশ্বাসী কিন্তু আপোনালোকৰ এই বদৰুদ্দিন আজমল এই অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী এই নাটকখন কাম নিদিয়ে আৰু আপোনালোক এটা কথা কওঁ তৰুণ গগৈয়ে পানী খোৱাৰ নামত ঠগিলে মানুহ দলটো আমি বিচাৰিছিলো আঞ্চলিক আপোনালোকে বেলেগৰ কান্ধত বন্দুক থৈ মাৰাটো বন্ধ কৰক অসমৰ ৰাইজে বুজি উঠিছে আপোনালোকে পানী খোৱাৰ নামত ঠগিছে খোৱা পানীৰ নামত যিটো দলে কেলেংকাৰী কৰে খোৱা পানীটোৰ পৰা নামত আৰ্ছেনিক মুক্ত পানীৰ নামত কেলেংকাৰী কৰে সেই দলৰ পৰা কথা সুধিব লাগে সেই খোৱা পানীৰ নায়কজন কোন অসমৰ ৰাইজে জানে আপুনি বেছি কথা কৈ লাভ নাই এইবিলাক অসমৰ ৰাইজে চাই আছে তাৰমানে আপুনি কি বুজাব বেছি কথা কিয় কম তাতে কোন আছে তৰুণ গগৈৰ সমষ্টি আপুনি ইমান চিৰিয়াছ কথা হৈ নাযায় আপুনি ক'ৰ খোৱা পানী কোন আছিলে তৰুণ গগৈ যে খোলা ধৰস্ক শফিকুল হকে যে চাকৰি দিম বুলি পইচা খালে জানে নাই আপুনি তিতাবৰ সমষ্টিত আপুনি মোক এটা কথা উত্তৰ দিয়ক আপোনালোকৰ যোৱা নিৰ্বাচনৰ আপুনি এটা কথা কওক যোৱা 2016 চনৰ যিটো নিৰ্বাচনৰ আপোনালোকৰ এটা ডাইলগ আছিলে শৰাইঘাটৰ শেষ লগ ক'ত গ'ল আপোনাৰ অধিকাৰ নাই নুশুনিব প্ৰশ্ন খোৱা পানীৰ কেলেংকাৰী কৰা দলৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ বিজেপি দলটো ভাৰতীয় আমাৰ কংগ্ৰেছৰ পৰা যোৱাখিনিয়ে চলাই আছে বেলেগ দলে চলাই আছে আপোনালোকৰ কোনো অস্তিত্ব নাই পাপী মানুহ আপোনালোক আপোনালোকে পানী খাবলৈ নিদিলে আমাৰ পাপীবিলাক আপোনালোকৰ দললৈ ঠেলি দিছো আমাৰ নিদিও পাপী আপোনালোকৰ দললৈ ঠেলি দিছো আমি আপোনালোকে ৰিজাল্ট পাব আপোনালোকে এতিয়া একেবাৰে ধুনীয়াকৈ চলাই আহক তেখেত যোৰহাট ৰিজাল্ট পাব বুজাই ডাঙৰীয়া কথা পতা ভুল ডাঙৰীয়া আমি আৰু এটা প্ৰসংগ যিহেতু আজি আমি উত্থাপন কৰিছো আপুনি দেখিবলৈ পাইছে যে হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা ইতিমধ্যে জনাইছে প্ৰচাৰৰ নামত যিখিনি কথা ইতিমধ্যে কৈছে কংগ্ৰেছকে হওক এজিপিকে হওক এআইডিএফকে হওক পৰেশ বৰুৱাকে হওক এটা শব্দত ক'বলৈ গ'লে সেয়া তোলা ধুনাও হ'ব পাৰে সমালোচনাও হ'ব পাৰে বা মুক্তভাৱে তেওঁ প্ৰচাৰৰ ক্ষেত্ৰত এইটো একেবাৰে একদম ৰাজনৈতিক তেখেতসকলৰ পৰিকল্পনা এইটো কোনো ধৰণৰ আপুনি কেইদিনমান পাছত চাব আকৌ একেলগে এখন মজিয়াত বহি ধুনীয়াকৈ কথা পাতি থাকিব তেখেতসকলে ৰাজনীতি আমাৰ যেতিয়া নিৰ্বাচনবোৰ আহে এই ধৰণৰ ৰাজনীতিৰ আশ্ৰয় লৈ এই কথা অসমৰ ৰাইজে বুজি উঠিছে আৰু মানে তেখেতে এইবিলাক ইমান দিন কিয় গালি পৰা নাছিলে আজিতো তেখেতসকলৰ চৰকাৰ প্ৰায় 3 বছৰ হ'ব হৈছে কেইদিনমান আগতে মন্ত্ৰী দিছিলে ফণীভূষণ শৰ্মা ডাঙৰীয়া কেইদিনমান আগতে মন্ত্ৰী দিছিলে তেতিয়াতো সমালোচনা কৰা নাছিলে মন্ত্ৰীটো তেওঁই ফোন কৰি দিছে বুজাই ডাঙৰীয়া কি ক'ব আপুনি এই ক্ষেত্ৰত মন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছিলে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আজি আকৌ সমালোচনা কৰি আছে কালি মই টিভিত দেখিবলৈ পাইছো যে তেখেতসকল আমাৰ লগত থাকিব আছে থাকক না আৰে ওলাই দিয়ক আৰু মই অগপৰ 3 গৰাকী মন্ত্ৰীক মই অনুৰোধ কৰিছো আপোনালোকে ইমান নিলজ্জভাৱে যে মন্ত্ৰী সভাত ইতিও আছে আপোনালোকৰ যে অকমানো আত্মসন্মান আছে আপোনালোকে এই দল ত্যাগ কৰি ওলাই আহক অসমৰ ৰাইজে আপোনালোককো আকোৱালি ল'ব কিন্তু এই বিজেপি ভ্ৰষ্টাচাৰী দলৰ লগত আপোনালোকে থকাটো বন্ধ কৰক পূজাৰী ডাঙৰীয়া আপুনি কি ক'ব এই সন্দৰ্ভত আৰু লগতে মই আগতে আপোনাক আৰু এটা প্ৰশ্ন কৰো যে এয়া আচলতে নিৰ্বাচন বিজেপি কি ভ্ৰষ্টাচাৰ কৰিলে কংগ্ৰেছৰ আপুনি 12 তাৰিখলৈ আপোনালোকে 12 তাৰিখলৈ ৰখক এপিএসসি কেলেংকাৰী সকলে 378 জন মানুহ আৰে আপুনি কথা কলে মই কথা কোৱা নাই আচ্ছা নকো আপুনি কক শুনি আছো আপুনি খুব ভাল কথা কৈছে কক মই শুনি আছো কেলেংকাৰী না ৰাকেশ পালক নিযুক্তি আমি দিছিলো নেকি ৰাকেশ পালক কোনে নিযুক্তি দিছিলে কোনে কাক নিযুক্তি দিছে সেই কথা আহি পৰা নাই আপোনালোকক নিযুক্তি দিয়া কিছুমান হয়তো এটা সময়ত দুৰ্নীতিত পৰিব পাৰে দুৰ্নীতি কৰাৰ কামত পৰিব পাৰে কোনে নিযুক্তি দিছে সেইবিলাক কৈ লাভ নাই দুখীয়া ল'ৰা ছোৱালী সপোনবোৰ চুৰমাৰ কৰিলে আপুনি মোক এটা কথা উত্তৰ দিয়ক পঞ্চায়ত নিৰ্বাচন চলি আছে এটা কথা কোনো প্ৰশ্ন আপোনাৰ উত্তৰ মই নিদো আপুনি এটা কথা কওক আপোনালোকৰ এই নাৰ্ছৰ যিটো আন্দোলন দৰমহা লৈ যিটো আন্দোলন হৈ আছে আপোনালোকে এতিয়ালৈ কিয় কণ্ট্ৰল কৰিব পৰা নাই আপোনালোকে কিয় কণ্ট্ৰল কৰিব পৰা নাই এতিয়ালৈ আপোনাৰ শ্ৰদ্ধাবদ্ধ নহয় আপুনি মোক এটা কথা উত্তৰ দিয়ক এই নাৰ্ছসকলৰ যিটো আন্দোলন আপোনালোকে কিয় এতিয়ালৈ কিছু সময় আপুনি যে বিজেপিক ভ্ৰষ্টাচাৰী বুলি ক'লে 100% ভ্ৰষ্টাচাৰী হয় তাৰপিছত আপোনালোকৰ দলটোৱে বেলেগৰ পৰা যোৱা দলৰ নেতাবোৰে চলাইছে আপোনালোকৰ কোনো অস্তিত্ব নাই বেছি কথা আপোনালোকে কৈ লাভ নাই ভ্ৰষ্টাচাৰী কংগ্ৰেছ
দুৰ্নীতি নায়ক নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব দিয়ক গম পাব আপুনি নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব দিয়ক আমি শান্তৰ বুজাই প্ৰতিটো নিৰ্বাচনত আপোনালোকে মুখ থেকে চাইছে আপোনালোকে বাস্তৱক মানি লয় আপোনালোকে বাস্তৱক মানি নলয় ৰাইজ আমাৰ লগত আছে দিয়া পুনৰ এবাৰ হয় শান্তনু বুজাই ডাঙৰীয়া আৰু এটা কথা কাৰণ আমি আজি যিহেতু প্ৰসংগটোৱে আমাৰ সেইটো গতিকে দেখিবলৈ পোৱা গৈছে যে পৰেশ বৰুৱাকো মূল খুঁটিলৈ উভতি আহিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আহি পৰিছে যে সেয়া বাতিল কৰা হ'ব যদিহে পৰেশ বৰুৱা মূল খুঁটিলৈ আহে জেপিচিৰ ৰুখতো পৰিলে গতিকে তাৰ পাছতো কিন্তু প্ৰচাৰ অভিযান তেওঁ পুণ্যদমে চলাই আছে আৰু পুণ্যদমে তেওঁ এই কথাটোৱে কৈ আছে যে প্ৰচাৰ তেওঁ কৰিব আৰু এনেধৰণেই কৰি যাব গতিকে সেই সন্দৰ্ভত মই আচলতে জানিব বিচাৰিছো আপোনাৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে হয় শান্তনু বুজাই ডাঙৰীয়া সত্যত আছে সেইকাৰণে প্ৰচাৰ কৰি আছে তেখেতে বুজিয়ে পোৱা নাই কথাটো আপুনি কি সুধিছে তেখেতে বুজিয়ে পোৱা নাই মই বুজাই দিম আপোনাক সেই কথাটো প্ৰচাৰ কৰি আছে কাৰোবাৰ সত্যত কাৰোবাৰ গাত লাগিছে তেখেতে বুজিয়ে পোৱা নাই মই ক'লো তেখেতে বুজিয়ে পোৱা নাই আপুনি কি প্ৰশ্ন সুধিছে কি উত্তৰ দিবলৈ তেখেতে বুজিয়ে পোৱা নাই তেখেতে কিয় মাতিছে মই আপুনি অজ্ঞানী মানুহ আপুনি নাজানে যে হাফ পেণ্ট আছে লং পেণ্ট আপোনাক আছে আমাৰ এংকৰ গৰাকী যিটো কথা সুধিছে তাৰে উত্তৰ দিয়ক আৰু বুজি পোৱা নাই যদি বুজি নাই পোৱা বুলি কৈ দিয়ক আপুনি অজ্ঞানী মানুহ আপুনি সিন্ডিকেট কৰক হাজক শুনক এই ব্যক্তিগত এইবিলাক সস্তীয়া কথা কৈ লাভ নাই আপোনাৰ যদি ইমান ব্যক্তিগত কথা ক'ব মন আছে আপুনি ষ্টুডিঅ'ৰ বাহিৰত লগ কৰিব মোক ইয়াতে ব্যক্তিগত কথা ক'ব অহা নাই আপুনি যদি নাজানো বুলি কওক আপুনি এই কিবা তেখেতে যি কৈছে সত্য এইবিলাক কথা কৈ লাভ নাই নাজানিলে নাজানো বুলি কওক আপুনি আপোনালোকৰ এই শুনক জব কাৰ্ড খোৱা প্ৰাণী প্ৰজাতিটোক আমি খেদিম 12 তাৰিখে 12 তাৰিখলৈ ৰখক ডাঙৰীয়া ইমান দম্বালি মাৰি কথা নক'ব যিটো প্ৰজাতিৰ প্ৰাণীয়ে 90,000 মানুহৰ 90,000 কোটি টকা জব কাৰ্ড খাই পেলালে অসমত 3,000 কোটি টকা জব কাৰ্ড খালে এটা অংক থাকে আৰু সেই অংকটো কিন্তু শুদ্ধই হয় সাধাৰণতে আৰু এটা মই কথা কওঁ তেখেতৰ মই আকৌ এটা সংবাদ মাধ্যমৰ যোগে জানিব পাৰিলো তেখেতে কৈছে যদি পৰেশ বৰুৱা আলোচনাৰ মূল খুঁটিলৈ আহে তেতিয়াহ'লে তেখেতে যিখন নাগৰিকত্ব সংশোধন আছে আমাৰ হাতত আমি আগবঢ়াম তেখেতে কৈছে যে ড্ৰপ কৰি দিম এখন এখন সাংসদে বনাই দিয়া এখন বিল তেওঁ কোন হৈ ড্ৰপ কৰি দিয়া অসমৰ ৰাইজেও বিচাৰে পৰেশ বৰুৱা উইদাউট এনি কণ্ডিশ্যন কোনো চৰ্ত নোহোৱাকৈ আগবঢ়াই দিছো আপুনি তাৰ পৰা আকৌ মতামত দিব পাৰিব মোৰ কি হ'ব তাৰ পৰা মই পলিটিকেল মানুহ মইতো পলিটিকেল মন্তব্য দিবই লাগিব হয় তেখেতৰ মই মন্তব্যটো শুনিছো অসমৰ ৰাইজেও বিচাৰে যে অসমৰ ৰাইজে এইটো বিচাৰে যে পৰেশ বৰুৱা বিনা চৰ্তে মূল খুঁটিলৈ ঘূৰি আহক তেখেতক এনেকুৱা কণ্ডিশ্যন দি মাতি অনাটো এইটো কোনো ভাল পোৱা নাই আৰু তেখেতে যে কৈছে যে পৰেশ বৰুৱা মূল খুঁটিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিলখন ড্ৰপ কৰি দিব তেওঁ কোন হৈ ড্ৰপ কৰি দিব পাৰে এখন সংসদে বনাই দিয়া বিল এখন তেওঁ ড্ৰপ কৰি দিম বুলি ক'ব কোন হয় আকৌ পিছদিনা যেতিয়া তেখেতে এই জেপিচিৰ ৰুখত পৰিছিলে ৰুখত পৰাৰ লগে লগে তেখেতে কি কৈছে মই ৰাজনীতি কৰা মানুহ মই জিতে কথা ক'ম এইটো কথা হ'ল নেকি অৱশ্যে তেওঁৰ ক্ষেত্ৰত সকলো কথাই সম্ভৱ কাৰণ তেওঁ এই ধৰণৰ সস্তীয়া কথা ভাল পায় তেখেতে সদায় নিগেটিভ পাব্লিচিটিত থাকি ভাল পায় গতিকে তেখেতে আকৌ পিছদিনাই কৈছে মই যিকোনো কথা ক'ব পাৰোঁ এইবিলাক অসমৰ ৰাইজে আৰু বুজি উঠিছে আৰু এটা কথা তেওঁ কৈছিলে যে বদৰুদ্দিন আজমলক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ তেওঁ আগবঢ়াব মই অলপ আগে কি কৈছো আপোনাক এই এজিপি আৰু বিজেপি দলতকৈ বদৰুদ্দিন বোলা আজমল বোলা মানুহজন আৰু ভয়ানক তেখেতে ক'ত কি কৰিছে কেনেকুৱা নিৰ্বাচন খেলে কিহৰ বিনিময়ত খেলে এইবিলাক আৰু অসমৰ ৰাইজে যোৱাবাৰ তেখেতে আপাৰ অসমত যায় যিবোৰ মন্তব্য দিলে ওপৰ অসমত যায় যোৱা 2016 নিৰ্বাচনত কিন্তু আপোনালোকৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন হয় আমাৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰে ইতিমধ্যে স্পষ্ট কৰি দিছে এই সম্পৰ্কে তাত আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ তেখেতৰ কাৰণ গোটেই আজি অসমত যিটো সাম্প্ৰদায়িক শক্তিৰ উৎসাহ মানে উঠি আহিছে তাৰে মূল নায়কজনে হৈ গ'ল বদৰুদ্দিনৰ সহযোগত হিমন্ত বিশ্ব শৰ্মা আমি পুনৰ এবাৰ যাম শান্তনু পূজাৰী ডাঙৰীয়াৰ ওচৰলৈ যে বদৰুদ্দিন আজমলৰ এটা প্ৰসংগ উত্থাপন হৈছে তাৰ লগতে আকৌ সাঙুৰ খাই পৰে যে গোপন বুজাবুজি আছে আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বদৰুদ্দিন আজমলক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ এটা প্ৰস্তাৱ তেওঁ আগবঢ়াব কাৰণ কথাৰ ওপৰত কথা আচলতে কথাৰ ওপৰত কথা তৰ্কাতৰ্কি তাৰ প্ৰতিক্ৰিয়া আমি এবাৰ বাধ্য আগবঢ়াম শান্তনু পূজাৰী ডাঙৰীয়া আপুনি শুনিব তাৰপিছত আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম বদৰুদ্দিন আজমলে আপোনাক মুকলিভাৱে সমৰ্থন জনাম বুলি কৈছে যদিহে আপুনি মুখ্যমন্ত্ৰী আসনত বহে তেওঁ সমৰ্থন আগবঢ়ায় মই বদৰুদ্দিন আজমলক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁক মই প্ৰাৰ্থিত্ব আগুৱাই দিম তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ হয় শান্তনু পূজাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো হয় আপুনি মোক শুনি পাইছে তেওঁ এইটো কাৰণে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱা উচিত যে অসমক আমি দ্বিতীয় বাংলাদেশ বা দ্বিতীয় কাশ্মীৰ হ'বলৈ ভাৰতীয় জনতা পাৰ্টীয়ে নিদিয়ে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াৰ সংগঠন অসমৰ সকলো গাঁও পঞ্চায়তত তীব্ৰ কৰি তুলিছে নগৰে চহৰে
কাৰণ নহ'লে আটাইতকৈ ভয়ানক কথাটো হ'ল কংগ্ৰেছ কোনো কথা নহয় আটাইতকৈ কথাটো হ'ল বদৰুদ্দিন আহমেদ আজমল সিৰাজউদ্দিন আজমল বা তেওঁৰ পুতেক এইসকল যদি অসমৰ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসমৰ তেওঁ হ'ব হোৱা সেই দিনটো আমি চাব নোৱাৰোঁ সেইটো আটাইতকৈ অসমৰ বাবে ভয়ানক দিন যাতে ভৱিষ্যতে আজমল পৰিয়ালৰ কোনো মানুহ বা বাংলাদেশী মূলৰ বাংলাদেশী মুছলমানৰ মূলৰ কোনো মানুহ যাতে অসমত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সেইটো আমি আপোনালোকে মুছলিম মানুহ দেখিলে বাংলাদেশী বুলি কোৱা আৰম্ভ কৰিছে আৰু আমি এটো আপোনালোকে মুছলিম মানুহ দেখিলে বাংলাদেশী বুলি কোৱা আৰম্ভ কৰিছে আৰু এটা কথা তাতকে তেওঁলোক অসমত থকাতকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী মই মাজতে এটা কথা কওঁ এইমাত্ৰ মই যিটো মন্তব্য শুনিলো যে বদৰুদ্দিন আজমল ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী বনাই দিম বুলি ক'লে তেওঁ কোনো বাংলাদেশৰ প্ৰধানমন্ত্ৰী বনাব হিমন্ত বিশ্ব শৰ্মা তাৰমানে বাংলাদেশী প্ৰীতিটো আমাৰ কংগ্ৰেছ দলৰ নাই আপোনালোকৰ আছে বাংলাদেশৰ লগত আপোনালোকৰ যোগাযোগ চলি আছে আপোনালোকে এই কথা আৰু আৰু এটা প্ৰসংগ আমি প্ৰথমতে শুনাইছিলো আপুনি নিশ্চয় শুনিছে আমি সেই কথাটো উত্থাপনো কৰিছিলো মই যে ইতিমধ্যে যোৱাকালি এখন সভাত হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে 5 বছৰ আৰু যদি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তৰুণ গগৈ যদি থাকিলেহেঁতেন তেতিয়াহ'লে যি প্ৰতীক চিহ্ন হ'লহেঁতেন সেয়া লুঙি আৰু টুপি হ'লহেঁতেন হয় গতিকে এই প্ৰসংগত ইতিমধ্যে দুলু আহমেদ ডাঙৰীয়াই কৈছে মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম গতিকে কিছু যেন কথা আহি পৰিছে ভাষণত অনেক কথা ক'ব পাৰে ভাষণত আমাৰ যি টি কথা ক'ব আপোনালোকে ৰাইজক বুৰ্বক বনাই তাৰমানে বিভিন্ন ধৰণৰ কথা আহিব পাৰে তেওঁ কি প্ৰস্তুতি কি পৰিস্থিতিত আপুনি মনমান থাকক আপুনি কথা কতে মন আপুনি কথা পাতিবই নাজানে আপুনি যে কিয় আহিছে মই দক্ষতাত মই বুজি পোৱা নাই আপুনি কথা পাতিবই নাজানে সাধাৰণ শিষ্টাচাৰটো নাই মই নকওঁ আপুনি কলক না আপুনি লাইনত কথা কওক আপুনি লাইনৰ বাহিৰত কিয় কথা কয় ভাষণত যি টি কথা ক'ব পাৰে কথা নেকি ভাষণত যি টি কথা ক'ব পাৰে কথা নেকি মই লাইন বেলাইন আপুনি লাইনত আপুনি কওক লাইনত কথা ক'ব শিষ্টাচাৰ ৰাখক ডাঙৰীয়া সহ্যনতা ভদ্ৰতা ৰাখক আপোনালোকৰ দলে কিমান ৰাখিছে জানা আছে আপোনালোকৰ দলৰ নেতাই কিমান ৰাখিছে জানা আছে শিষ্টাচাৰ আপুনি অভদ্ৰ মানুহ মই গমেই পালো আপুনি মই লোকৰ কথা ক'লে নকওঁ নহয় আপোনালোকে হিমন্তক টাৰ্গেট কৰিলে আপোনালোকে সকলো অভদ্ৰ বদমাছ এইবিলাক ব্যৱহাৰ কিয় কৰে যুক্তিত কথা পাতক আপোনালোকে যুক্তিত কথা আৰু নাজানিলে নাজানো বুলি কওক আপুনি যে মই এইটো বিষয়ে মই নাজানো আপুনি কৈছে যে ৰাজহুৱা ভাষণত যি ক'ব পাৰে আপুনি নাজানে আপুনি অজ্ঞানী মানুহ আপুনি নাজানে যে হাফ পেণ্ট চলি আছে লং পেণ্ট চলি আছে সময় আন্দোলনত কি কথা পাতিব লাগে আপোনালোকৰ ব্যৱসায় ভাল চলি আছে মানে হাফ পেণ্টৰ পৰা লং পেণ্ট গৈ পাইছে কিন্তু আল্টিমেটলি খাখিয়েতো নাজানো বুলি কওক নিজে অজ্ঞানী বুলি কওক আপোনালোকৰ ব্যৱসায় ভাল চলি আছে মানে হাফ পেণ্টৰ পৰা লং পেণ্ট গৈ পাইছে সেইটো নাজানে আপুনি আপোনালোকৰ দলীয় চিম্বলটো আপোনালোকে খাকি কালাৰৰ হাফ পেণ্টটো কৰি লওক আৰু জনপ্ৰিয়তা বাঢ়িব আপোনালোকৰ মই আমাৰ প্ৰসংগলৈ আহো যে আপোনাৰ কথাৰ উত্তৰে দিছো আমি দুয়োগৰাকীকে কৈছো মই আহিছো আমাৰ প্ৰসংগলৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰৰ নামত যিখিনি কথা কৈছে সেইখিনি কথাই কিমান প্ৰভাৱ পেলাব ৰাইজৰ মাজত বা সেই প্ৰভাৱে আগতেও দেখিবলৈ পোৱা গৈছিল যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাসমূহত এনেধৰণৰ কথা কয় হয়তো সেয়া তেওঁ চৰ্চাত থাকিবলৈকে হওক শীৰ্ষত থাকিবলৈকে হওক বা যিকোনো হক লাগিলে ডেম কেয়াৰ হিমন্ত বিশ্ব শৰ্মা আচলতে কিন্তু এই কথাবোৰে কেনেধৰণৰ প্ৰভাৱ পেলাব এটা দলকে হওক ৰাইজৰ মাজতে হওক মই দুয়োগৰাকীৰ পৰা জানিব বিচাৰিছো প্ৰশ্ন মোৰ একেটাই প্ৰথমতে মই শান্তনু পূজাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপুনি জনাওক সঁচা কথা ক'লে শুনিবলৈ বৰ বেয়া লাগে সেটা সঁচা কথা কয় নহয় আৰু সঁচাটো সদায় শুনিবলৈ বেয়া কৰ্কশ হয় কঠোৰ হয় তেখেতে সঁচা কথা কিছুমান কৈ দিছে এতিয়া ৰাইজে সেইবিলাক বুজিছে আৰু সব কংগ্ৰেছত থাকোঁতেও তেওঁলোকে তেখেতক ব্যৱহাৰ কৰিছিলে বিভিন্ন কথা ক'বলৈ আৰু মই ব্যৱহাৰ বুলি নকওঁ তেখেতে বাস্তৱ সত্যটো বুজিছে অসমৰ এইকাৰণে আমাৰ দলত যোগদান কৰিলে আৰু আজি বাস্তৱ সত্যবিলাক নগ্ন কৰি উলিয়াইছে প্ৰথমে আমি ব্যৱহাৰ কৰিছো কংগ্ৰেছ দলে এতিয়া আপোনালোকে ব্যৱহাৰ কৰি আছে কথাটো সেইটো নহয় জানো ৰাইজৰ মাজত হিমন্ত বিশ্ব শৰ্মাক প্ৰথমে আমি ব্যৱহাৰ কৰিছিলো এতিয়া আপোনালোকে ব্যৱহাৰ কৰি আছে সেইটোৱে নহয় জানো কথাটো আপোনাৰ কথাতে প্ৰকাশ পাই আছে এইবোৰ না আপোনাৰ প্ৰশ্নৰ উত্তৰ মই নিদু নহয় নাজানে আপুনি দিব কি দিব জানিলেহে দিব আপুনি নিদুতো ডাঙৰীয়া ব্যৱহাৰ শব্দটো ক'ৰ পৰা আহিল তাৰমানে আমি হিমন্ত বিশ্ব শৰ্মা আমি ব্যৱহাৰ কৰিছো আৰু এতিয়া আপোনালোকে ব্যৱহাৰ কৰি কিনে সঁচা কথাবোৰ কৈ আছে ৰাইজৰ মাজত সাম্প্ৰদায়িক কথাবোৰ কৈ আছে আপোনালোকে জানে কাৰণেতো আপোনালোকক উৎখাত আজিহে মই গম পালো যে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ব্যৱহাৰ কৰি আছে মই আজিহে আপোনাৰ মুখেৰে গম পালো সব জানে সেইকাৰণে ৰাইজে আপোনালোকক খেদিলে যোৱাবাৰ আপোনালোকে পৰিৱৰ্তন শৰাইঘাটৰ শেষৰণ কৈ বিভিন্ন ধৰণৰ কথা কৈছিলে অসমৰ ৰাইজে শৰাইঘাটৰ শেষৰণ আৰু পৰিৱৰ্তন দেখিবলৈ বাকী নাই আপুনি এটা কথা কওক পৰিৱৰ্তন হৈছে আজি পৰিৱৰ্তন হৈছে এক মিনিট কথাটো শুনক নাৰ্ছৰ আন্দোলনটো আপোনালোকে এতিয়ালৈ সমাধান কৰিব পৰা নাই নাৰ্ছৰ আজি 4 দিনীয়া আজি নাৰ্ছৰ আন্দোলনৰ কাৰণে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত দুগৰাকীকৈ মহিলা ঢুকাইছে
4টাকৈ বাচ্চা ঢুকাইছে আপোনালোকে এতিয়ালৈ নাৰ্ছৰ দৰমহাৰ ইছ্যুটো সমাধান কৰিব পৰা নাই তেখেতসকলৰ আন্দোলনটো এতিয়াও অব্যাহত হৈছে তাৰ জবাব দিয়ক আপোনালোকে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেলিকপ্টাৰ লৈ ঘূৰি ফুৰিলে নহ'ব নাজানে আপুনি আৰু তাৰপিছত কি থাকিলে কালিলৈ আপোনালোকে প্ৰতিশ্ৰুতি দিছে লিখিত প্ৰতিশ্ৰুতি দিয়া নাই কাৰণে তেখেতসকলৰ আন্দোলনটো কণ্টিনিউ হৈ আছে বেছি কথা আপুনি নাজানে নেকি আপুনি ভালদৰে খবৰ লওক আপোনালোকে লিখিত প্ৰতিশ্ৰুতি দিয়ক আপুনি বহুত জানে সেইকাৰণে আমাৰ বেলেগ দলৰ ভাৰতীয়বিলাক লৈ যায় কিনে আমাৰ দল চলাই আছে আমাৰ দলত ভাৰতীয় লিডাৰ নাই আপুনি মোক বাৰে বাৰে কৈছে আপুনি নাজানে সেইকাৰণে আপুনি জানে বুলি কৈলো না মই চাৰ্টিফিকেট দিলো আপুনি সিন্ডিকেট জানে আপুনি কেলেংকাৰী জানে আপুনি জব কাৰ্ড খাব জানে আমি জব কাৰ্ড খাব আপোনালোকে 12 তাৰিখলৈ ৰখক আপোনালোকৰ বিজেপিৰ কোন এমএলএ মন্ত্ৰী সিন্ডিকেটত জড়িত হৈ আছে প্ৰকাশ পাব পণ্ডিত হয় আচ্ছা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তাৰমানে ইটোৰ পাছত হিটো দললে ইটোৱে হিটো দলক বুকাচুটিয়া ৰাজনীতি আৰু সাধাৰণ ৰাইজ ইয়াৰ মাজত ইলেকশ্যন আগত কিয় নকলে সাধাৰণ ৰাইজে এটা আশা লৈ আপোনালোকে ভোট দিব আপোনালোকে আগতে কিয় উলিয়ালে নিৰ্বাচন উলিয়াই কেলেংকাৰী মই শুনাততো বদৰদুনি ৰাজমহলৰ যিখন হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰত লগাইছে আপোনালোকে দিছে মই শুনাত মই সেইটোও গম পাওঁ আপোনালোকে দিছে শান্তনু পূজাৰী ডাঙৰীয়া এটা অভিযোগ উত্থাপন হৈছে কিন্তু হয় নেকি বহুত জানে আপুনি সব জানে আপোনাৰ হাতত সব খবৰ আছে আপুনি বাতৰি কাকতৰ ৰিপৰ্টিং কৰিবলৈ লগ বুজিছে সংবাদ দিবলৈ লগ তেতিয়া এইটোৱে ভাল হ'ব আপোনালোকে ডাঙৰীয়া পূজাৰী ডাঙৰীয়া আপোনালোকে 12 তাৰিখে 4খন ৰাজ্যৰ ফলাফল ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ আপোনালোকে নাক ওলাব নোৱাৰা অৱস্থা হ'ব মই কৈ দিলো আজি আপুনি 12 তাৰিখলৈ ৰখক অহা 11 দিয়ক 4খন ৰাজ্যৰ ফলাফল ঘোষণা হ'ব আপোনালোকে নাক ওলাব নোৱাৰিব ৰাজস্থান আমাৰ হাতত আহি আছে মধ্যপ্ৰদেশ আহি আছে ছত্তীশগড় আহি আছে এটা প্ৰশ্ন আপোনালৈ মই এৰিছো যে প্ৰচাৰৰ নামত নিৰ্বাচনী প্ৰচাৰৰ নামত আপোনালোকে হেমন্ত বিশ্ব শৰ্মাক আপুনি কোৱাৰ নিচিনা ব্যৱহাৰ কৰক ষ্টুডিঅ'লৈ আহিম কিন্তু শান্তনু পূজাৰী ডাঙৰীয়া যিটো সময় কমি আহিছে এটা প্ৰশ্ন আপোনালৈ যে নিৰ্বাচনী প্ৰচাৰৰ নামত যিকোনো কথাই ক'ব পাৰি নেকি হয় পাৰি এইটো তেখেতেই কৈছে পাৰিবি যিকোনো কথা ক'ব নোৱাৰি যিকোনো কথা কোৱা নাই নহয় কোনোবাই যদি কৈছে যিকোনো কথা ক'ব পাৰি তেতিয়াহ'লে যদি তেখেতে বেয়া কথা কৈছে কেছ দিয়ক না আপোনালোকে ৰাজনীতি কৰক গণতান্ত্ৰিকভাৱে কৰক এই হিন্দু মুছলিম সাম্প্ৰদায়িক কথা এইবিলাক বন্ধ কৰক অসমৰ ৰাইজৰ ঘৃণাভাৱ আহিছে আপোনালোকৰ ওপৰত এইবিলাক বন্ধ কৰক ইয়াত এই সাম্প্ৰদায়িক কথা কয় নিৰ্বাচনী ইছ্যুৰ নিৰ্বাচনী সময়ত মই চাব কৈছো আপুনি মোক চাব পৰা নাই মই প্ৰথম কৈছো 12 তাৰিখলৈ ৰাখক আপোনালোকৰ হেলিকপ্টাৰ আপোনালোকৰ হেলিকপ্টাৰৰ ৰাজনীতি হেলিকপ্টাৰৰ প্ৰচাৰ গম পাই যাব আপোনালোকে হয় নাই আমি উন্নয়ন ৰাজনীতি কৰো আমি জব কাৰ্ড খোৱা কেলেংকাৰী নকৰো দেই শান্তনু পূজাৰী ডাঙৰীয়া কেলেংকাৰী ওলাব লাহে আপোনালোকৰ ৰাজেন গোহাঁই ডাঙৰীয়া নগদ মুখ ওলাব পৰা নাই প্ৰচাৰত যাব পৰা নাই ৰমেন ডেকা পলাতক বিজয় চক্ৰৱৰ্তী পলাতক তেখেতৰ জীয়ৰী পলাতক নিৰ্বাচনী প্ৰচাৰত যাব পৰা নাই আপোনালোকৰ দলৰ জনপ্ৰিয়তা আপোনালোকে সংবাদ মাধ্যমে গমো পাইছে আপোনালোকৰ 3গৰাকী সাংসদ দিল্লী মুম্বাইত যায় লুকাই আছে ভয়তে আপুনি কি দলৰ কথা কয় আপোনালোকৰ 3গৰাকী সাংসদ ক'ত আছে আপুনি জানে যদি কওক আপোনালোকৰ 3গৰাকী সাংসদ ক'ত আছে মোক খুলিব পৰা নাই কাৰ জিয়েক পলাই আছে কাৰ পুতেক পলাই আছে আপুনি সাংবাদিকতা ধৰক 3গৰাকী এই নিৰ্বাচনৰ সময়ত আপোনালোকৰ এই নিৰ্বাচনৰ সময়ত আপোনালোকৰ 3গৰাকী সাংসদ নাইকিয়া হৈ আছে খবৰ কৰক ক'ত আছে সাংবাদিকৰ বঁটাটো দুলু আহমেদক দিম মই শান্তনু পূজাৰী ডাঙৰীয়া ধন্যবাদ জনাইছো সময় কমি আহিছে ধন্যবাদ জনাইছো মই ধন্যবাদ জনাইছো শান্তনু পূজাৰী ডাঙৰীয়া আপুনি আমাৰ সৈতে আছিল পুৱাৰ শিৰোৰাম যিয়ে আমাৰ অনুষ্ঠান বিশেষ অনুষ্ঠানত আপুনি আপোনাৰ মন্তব্য ইতিমধ্যে দিছে মই যেহেতু সময় কমি আহিছে গতিকে আপোনাক ধন্যবাদ দিছো দুলু আহমেদ ডাঙৰীয়া আপুনি ষ্টুডিঅ'ত আছে মই আপোনাৰ পৰা খুব কম সময়ৰ ভিতৰত এটা কথা জানিব বিচাৰিছো যে ইমান আত্মবিশ্বাসী আপোনালোক 12 তাৰিখক লৈ এইকাৰণে আত্মবিশ্বাসী অসমৰ ৰাইজ এখন শংকৰ ৰাজনৰ দেশ কিন্তু প্ৰচাৰ অতি শক্তিশালী ৰূপত গৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই যি প্ৰচাৰ চলাইছে হেলিকপ্টাৰখন লৈ ঘূৰিলে প্ৰচাৰ শক্তিশালী হৈ যায় নেকি প্লান পৰিব নেকি আপোনালোকৰ দল একো নপৰে আপুনি 12 তাৰিখলৈ ৰখক আৰু 11 তাৰিখলৈ আমাৰ যিবোৰ ৰাজ্যৰ ফলাফল ঘোষণা হ'ব আপুনি ৰখক আমি তাতে 3-4খন ৰাজ্য আমাৰ কংগ্ৰেছৰ দখললৈ আহিব মিঠাই বিতৰণ যেতে আগতে কৈ বিজেপি মিঠাই বিতৰণ কৰে মানুহবিলাক অলপ কনফিউজ কৰাব খোজে এইবিলাক ৰাইজে বুজি উঠিছে ৰাইজক সেই বিশ্বাস আপোনালোকে দিয়াব পাৰিব সেইটো দিয়াব পাৰিব আৰু আমাৰ চাব 3খনকৈ ৰাজ্যত আমাৰ চৰকাৰ গঠন হ'ব আৰু পঞ্চায়তত আমি এটা ভাল ফলাফল দেখাব পাৰিম ধন্যবাদ জনাইছো দুলু আহমেদ ডাঙৰীয়া ধন্যবাদ জনাইছো আৰু আজি আমি যেটো বিষয় বাছি লৈছিলো আচলতে যেনে ধৰণৰ মন্তব্য দিয়া হৈছে প্ৰচাৰৰ নামত সেই সন্দৰ্ভত আমি বিশেষ এক আলোচনা আগবঢ়ালো পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ